মহাবিদ্যালয় শিক্ষক গোটৰ উদ্যোগত আজি অসম কলেজ শিক্ষক সন্থাৰ ডিব্ৰুগড় মণ্ডলৰ বাৰ্ষিক অধিৱেশন আয়োজন কৰা হৈছে। পোনপ্ৰথমতে আজি ৰাতিপুৱা পতাকা উত্তোলন শ্বহীদ বেদীৰে কাৰ্যসূচী আৰম্ভ কৰা হৈছে। ইয়াৰ পিছত এতিয়া আমাৰ প্ৰতিনিধি সভা চলি আছে। দিনৰ 1 বজাত মুকলি সভা হ'ব। এই মুকলি সভাত অসম কলেজ শিক্ষক সন্থাৰ সন্মানীয় সভাপতি সাধাৰণ সম্পাদক ডক্টৰ হেমন্ত বৰা ডাঙৰীয়া, উপসভাপতি জয়ন্ত বৰা ডাঙৰীয়া আৰু সঞ্জীৱ বৰা ডাঙৰীয়া উপস্থিত থাকিব। মই আশা ৰাখিছোঁ অসম কলেজ শিক্ষক সন্থাৰ যিমানবোৰ সমস্যা আছে আৰু আমাৰ নিচিনা মহাবিদ্যালয়ৰ যিমানবোৰ সমস্যা আছে এই সমস্যাসমূহ দূৰ কৰিবলৈ শিক্ষক সন্থাৰ প্ৰতিনিধিসকলে যথেষ্ট চেষ্টা কৰিব আৰু আমি আশাবাদী তেওঁলোকে যি কাম কৰি আহিছে আগন্তুক দিনত আমাৰ শিক্ষকসকলৰ লগতে ছাত্ৰ ছাত্ৰীসকলো উপকৃত হ'ব বুলি মই আশা ৰাখিছোঁ। আমাৰ স্কুলত যিখন বাৰ্ষিক অধিৱেশন আমি ৰাতিপুৱা উত্তোলন কাৰ্যসূচী আৰম্ভ কৰিছিলোঁ। আমাৰ এতিয়া কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছে। আমাৰ কাৰ্যনিৰ্বাহক সদস্যসকলে আমাৰ তেখেতসকলৰ বিভিন্ন যিবিলাক মতামত আছে সেইখিনি কাৰ্যনিৰ্বাহক সভাতে তেখেতসকলে আগবঢ়াব আৰু তাৰপিছত আমি পৰৱৰ্তী পৰ্যায়ত আমি সেইখিনি আলোচনা কৰিম। চৰকাৰলৈ বিশেষ আহ্বান থাকিব কিবা আমাৰ যিহেতু NPSৰ কিছু শিক্ষকৰ আমাৰ অলপ সমস্যা আছে। এইটো শিক্ষকসকলৰে নহয়, গোটেই ভাৰতৰ সমূহ কৰ্মচাৰীৰ এইটো এটা সমস্যা হৈ আছে। এই সমস্যাটোৰ বিষয়ে অসম কলেজ শিক্ষক সংস্থাৰ হৈ আমি জনাব আৰু বাকী যিখিনি আমাৰ সমস্যা আছে চৰকাৰৰ লগত সমাধান কৰিবৰ কাৰণে আগবাঢ়ি যাম। আমি চতুৰ্থ বাৰ্ষিক অধিৱেশন অসম কলেজ আমাৰ এইটো এটা মানে পৰম্পৰা নিচিনা বছৰতে আমাৰ এই অধিৱেশনখন অনুষ্ঠিত কৰা হয় আৰু ইয়াত আমাৰ কলেজ শিক্ষক সমস্যাৰ উপৰি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ সমস্যাসমূহ আমি ইয়াত আলোচনা কৰোঁ। আমাৰ যিটো এটা ব্যৱস্থা আছে যে আমাৰ প্ৰত্যেক মহাবিদ্যালয়তে আমাৰ গোট আছে, তাৰপাছতে জিলা পৰ্যায়ত আমাৰ মণ্ডল আছে আৰু আমাৰ চেণ্ট্ৰেল সমিতি আছে, কেন্দ্ৰীয় সমিতি এখন আছে। গতিকে গোটসমূহৰ পৰা যিবিলাক সমস্যা তেওঁলোকৰ মহাবিদ্যালয় বা ছাত্ৰ ছাত্ৰী বা শিক্ষকসকলৰ সমস্যা সেইবিলাক একগোট কৰি আমাৰ মণ্ডললৈ পঠায়। এই মণ্ডলত সেইবিলাক ডিছকাছ কৰোঁ। যিবিলাক আমি চৰকাৰৰ ঘৰলৈ পঠাব লাগে আমি সেইবিলাক কেন্দ্ৰীয় সমিতিৰ যোগেদি চৰকাৰক আমি অৱগত কৰোঁ। তেনেধৰণে আমাৰ এই গোটেই প্ৰক্ৰিয়াটো চলি থাকে। প্ৰতিনিধি সভাত কিবা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে নেকি? আমি প্ৰতিনিধি সভাত আমাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা আমাৰ এখন প্ৰতিনিধি যিবিলাক গোটৰ প্ৰতিবেদন আহিব সেই প্ৰতিবেদনবিলাকৰ ওপৰত ভিত্তি কৰি আমি সেইখিনি আকৌ মানে তাৰ পৰা বাছি আমি আমাৰ যিখিনি মূল সমস্যা সেই সমস্যাখিনি বাছনি কৰি আমি কেন্দ্ৰীয় সমিতি আৰু চৰকাৰক অৱগত কৰোঁ।